এটা সঁচাকে আচৰিত কথা পংকজ পাঠক মই স্ক্ৰিনত দি দিছো পংকজ পাঠক মানুহজন সমাজৰ এটা কাম কৰি আছে সমাজৰ ভাল কৰি আছে অকল আমাৰ গোৱালপাৰাৰ কাৰণে নহয় গোটেই অসমৰ কাৰণে গোটেই আমাৰ ৰাজ্যৰ কাৰণে গোটেই নৰ্থ ইষ্টৰ কাৰণে তেখেত এজন ভাল অজাৰ কাম কৰি আছে তেখেত এজন ভাল মেডিকেল ডিপাৰ্টমেন্টৰ কাম কৰি আছে সেই সময়ত যদি কোনোবাই কাৰোবাক যদি বেয়া পায় বা তেনেকুৱা কিবা যদি ক্লেশ থাকে তো বেলেগ বস্তু কিন্তু গোৱালপাৰাত এজন মানুহ আহিছে আৰু গোৱালপাৰাত আহাৰ পিছত সেই মানুহজনক এনেকা অপমান অত্যাচাৰ কৰাটো মই একদমই মই ভাল বুলি ভাবা নাই কাৰণ গোৱালপাৰাত আহি এজন মানুহে এনেকা অন্যায় অত্যাচাৰ কৰাটো মই একদমই ভাল কথা বুলি ভাবা নাই কাৰণ পংকজ পাঠক আজি যে আমাৰ গোৱালপাৰাত আহিছে তেখেতে গোটেই এই ছবিটো গোটেই বেলেগ জায়গাত গাই ফুৰিব তেখেতে গোৱালপাৰাত আহিছিলে গোৱালপাৰাত কি হল কি নহল গোৱালপাৰা কিমান সেফটি জায়গা হয় এটো আমাৰ গোৱালপাৰাবাসীৰ কাৰণে একদম বেয়া কথা এনেকুৱা যেন আলহী মানুহক যেহেতু পংকজ পাঠক আমাৰ ডিস্ট্ৰিক্টৰ নহয় পংকজ পাঠকক আমাৰ ইয়াতে আমাৰ সন্মান যিখিনি কৰিব লাগিছিলে সন্মানটো কৰা নহলে হেতু বাদে দিয়ক তাৰ জায়গাত তেখেতক অপমান কৰা হল অপদস্থ কৰা হল এনেকুৱা কামবোৰে আমাৰ ডিস্ট্ৰিক্টত বেলেগ বেলেগ মানুহ যে আহিব হেবিলাকত বাধা দিয়ে গতিকে মোৰ ভিডিওটো চাই থকা মানুহখিনিক মই এটা কথাই কম যে পংকজ পাঠক যেনেকা আমাৰ ডিস্ট্ৰিক্টত আহি বা আমাৰ অঞ্চলত আহি যেনেকা অপমান অৱস্থা হল এনেকা যাতে এনেকা কাম যাতে এনেকা ঘিননীয় কাম যাতে বেলেগ জায়গাত কোনেও নকৰে কাৰণ এইবিলাক একদম আমাৰ ডিস্ট্ৰিক্টৰ কাৰণে এটা বেয়া কথা এই পংকজ পাঠক ডাঙৰীয়াই যেতিয়া বাহিৰত যাব বেলেগ জায়গাত যাব তেতিয়া কিন্তু কৈ ফুৰিব যে গোৱালপাৰাত গৈছিলো গোৱালপাৰা জায়গাটো সেফটি নহয় তাতে এনেকুৱা হয় এনেকুৱা এইবিলাক হৈ থাকে বেয়া কথা ন আমাৰ সমাজৰ কাৰণে বেয়া কথা আমাৰ ডিস্ট্ৰিক্টৰ কাৰণে বেয়া কথা আপোনালোকে অলপ সজাগ হওক মানুহখিনি গোটেই অসমৰ মানুহ গোটেই বিশ্বৰ মানুহ লাহে লাহে শিক্ষিত হৈছে এই শিক্ষিত সমাজে যদি আমাৰ এনেকুৱা যদি মানুহৰ লগত কৰে মানুহৰ মানৱতা কত থাকিবনো কথাটো ভাবি চাবচোন বেয়া লাগিলে মোক ক্ষমা কৰিব যে মই নিজে গোৱালপাৰাবাসী হৈ মই এনেকৈ কথাটো দাঙি ধৰিলো